Hello students, welcome to my channel. Let's learn together, shine together. Let's learn together, shine together যোগেদি মই বৰ্ণালী মহন্তই তোমালোক সকলোকে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ ক্লাছলৈ লৈ আহিছো এটা নতুন টপিক। এই ক্লাছটো 9 আৰু 10 ৰ বাবে আজি আমি শিকিম how to solve assertion reason question. আজিকালি তোমালোকে পেপাৰ দেখিছা এই assertion reason আমাৰ question আহে। আজি ক্লাছটো আমাৰ এই টপিকটোৰ ওপৰত গতিকে আমি পলম নকৰি ক্লাছটো আৰম্ভ কৰোঁ আৰু মই আশা ৰাখিছোঁ এই ভিডিঅ'টোৱে তোমালোকক এই ক্ষেত্ৰত সহায় কৰিব। Hello students, welcome to my channel. Let's learn together, shine together. Let's learn together, shine together together. মই বৰ্ণালী মহন্তই তোমালোক সকলোকে আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। Students, আজি মই তোমালোকলৈ এটা টপিক লৈ আহিছোঁ। মই আশা ৰাখিছোঁ এই টপিকটোৱে তোমালোকক আগন্তুক পৰীক্ষাত যথেষ্ট সহায় কৰি দিব আৰু টপিকটো হৈছে how to solve assertion reason question. তোমালোক সকলোৱে দেখিছা আমাৰ কিছু বছৰৰ পৰা আমাৰ পৰীক্ষাসমূহত প্ৰায় সকলোবিলাক ছাবজেক্টতে ইনক্লুডিং ইংলিছ, ছ'চিয়েল ছায়েন্স and I think তোমালোকৰ সায়েন্স আৰু মেথছৰ চাগে আছে assertion reasoning question আহে। এই assertion reasoning questionত আচলতে হয় কি আমাক এটা assertion দিয়া থাকে য'ত A বুলি লিখা থাকে আৰু এটা ৰিজন দিয়া থাকে য'ত R বুলি লিখা থাকে। এই assertion আমাৰ এটা স্টেটমেন্ট থাকে আৰু ৰিজনটো আমাৰ কি হয় এটা স্টেটমেন্ট থাকে। এই স্টেটমেন্টৰ ওপৰত ভিত্তি কৰি আমাক তলত চাৰিটা অপচন দিয়া হয়। অপচন কেইটা এনে ধৰণৰ A both A and R are true and R is the correct explanation of A. Correct explanation of A. Option B থাকিব both A and R are true and but R is not the correct explanation of A. C থাকিব A is true, R is false. D থাকিব A is false, R is true. এতিয়া তোমালোকক মই এইটো এটা কথা কওঁ যদি A true হয় R false হয় তেতিয়াহ'লে আমি এই দুটা কনসিডাৰ নকৰিব বা যদি A false হয় R true হয় তেতিয়াও আমি এই দুটা কনসিডাৰ নকৰিব হ'ব। আমি কনসিডাৰ কেতিয়া কৰিব লাগিব যদি আমাৰ দুটা শুদ্ধ হয়। এতিয়া আমাৰ সবতকৈ আমি assertion reasoning দেখিলে আমি গম পাওঁ যে এইটো শুদ্ধ হৈছে নে ভুল হৈছে, কিন্তু আমাৰ প্ৰবলেমটো ক'ত হয় যে আমি এইটো ক'বলৈ দিগদাৰ পাওঁ whether R is the correct explanation of A or not. R A correct explanation হয় নে নহয় সেইটো আমাৰ ক'বলৈ দিগদাৰ হয়। নিশ্চয় তোমালোকৰ দিগদাৰ হয় চাগে। গতিকে আজি মই তোমালোকক অতি সহজ উপায়েৰে assertion reasoning question কেনেকৈ সহজতে আমি সলভ কৰিম মই তোমালোকক সেইটো কৰি দেখুৱাম বুলি ভাবিছোঁ আৰু মই আশা ৰাখিছোঁ যে ই তোমালোকক আহি থকা পৰীক্ষাত তোমালোকৰ assertion reasoning যিমানবিলাক কুৱেশ্যন হয় এই কুৱেশ্যন কৰা তোমালোকক সহায় কৰিব। মই এটা অতি সহজ এক্সাম্পল লৈছোঁ। প্ৰথমতে মই এটা জেনেৰেল এক্সাম্পল লওঁ।
For example, assertion. The sun sets. Sorry, sits no, sets. Sets in the west. Sূর্য পশ্চিমত ডুব যায়. Reason. The sun is the source of energy. এটা আমার assertion আর reason দিয়া আছে. এটুকু কিতাবৰ পৰা লোৱা নাই, কিন্তু এটা জেনাৰেল কথা কৈছো যাতে তোমালোকে কনসেপ্টটো বুজি পোৱা. আমাৰ কি দিয়া আছে, assertion দিয়া আছে the sun sets in the west আৰু reason দিয়া আছে the sun is the source of energy. ঠিক আছে, এতিয়া আমাৰ ফার্স্ট স্টেপটো হৈছে আমি assertion reasoning কোৱেশ্চন কৰা ফার্স্ট স্টেপটো হৈছে read and understand the statements. Read and understand the statements. দুইটা statement independently. আমার প্রথম যেটো আমার সলভ করার যেটো উপায় এটো হৈছে যে এ আৰু আৰৰ আমি ইন্ডিপেন্ডেন্টলি পঢ়ি চাব লাগে আৰু আমি ইয়া এ আৰু আৰৰ মাজত কোনো ধৰণৰ ৰিলেশনশিপ এস্টাবলিশ কৰাৰ প্ৰয়োজন নাই. আমি কি পঢ়ি চাম, এও পঢ়ি চাম এ সত্য নে অসত্য, আৰু পঢ়ি চাম এ আৰ সত্য নে অসত্য, আৰু আমি ইহঁতৰ মাজত কোনো ধৰণৰ ৰিলেশনশিপ এস্টাবলিশ নকৰো. এটো হৈছে আমাৰ ফাৰ্স্ট স্টেপ. গতিকে আমি ইয়াত আমি পঢ়ি চাম, আমি কি পঢ়ি চাম যে এতিয়া আমি প্ৰথমতে এইটো পঢ়ি চাম আৰু আমি ইহঁতৰ মাজত ৰিলেশনশিপ এস্টাবলিশ নকৰো. আমাৰ প্ৰথম নিয়ম মতে আমি এ আৰু আৰ দুটা সম্পূৰ্ণ স্বাধীন বাক্যৰ মাজত আমি পঢ়ি চাম. আমি পঢ়ি চালো the sun sets in the west. সূৰ্য পশ্চিমত ডুব যায়. Yes, it is true. Second আমি পঢ়ি চালো the sun is the source of energy. সূৰ্য এনার্জিৰ সোর্স. Yes, it is also true. আমি ফার্স্ট স্টেপত পঢ়ি চালি দুটাকে আৰু মই দেখা পালো যে দুইটা বাক্য আমাৰ সত্য. যেহেতু দুইটা সত্য, গতিকে আমি এ আৰু বি ৰ অপশ্যনত আমি মিলাব লাগিব. সি আৰু ডি ইয়াৰ অপশ্যনত নাই. গতিকে নেক্সট স্টেপত আমি এ আৰু বি মাজত আমি ৰিলেশনশিপ আমি বিচাৰি এ আৰু আৰ ৰ মাজত ৰিলেশনশিপ বিচাৰি ৰিলেশনশিপ কি সহজ ট্ৰিক এটা আছে. তোমালোকে কি কৰিবা, তোমালোকে এই assertion যেটো সেন্টেন্স লিখা থাকে এই সেন্টেন্সটো এটা কোৱেশ্চন সুধিবা why বুলি, আৰু ইয়াৰ আনসাৰ কিহেৰে দিবা, ৰিজনেৰে আনসাৰ দিবা, আৰু আনসাৰ দিতে আগত লগাই দিবা বিকজ. ঠিক আছে, ফৰ এক্সাম্পল আমি সুধিম এতিয়া the sun sets in the west. সূৰ্য পশ্চিমত অস্ত যায়. সূৰ্য কিয় পশ্চিমত অস্ত যায়, আমি উত্তৰ কিহেৰে দিম, ৰিজনেৰে উত্তৰ দিম আৰু তাৰ বিকজ লগাই দিম. কাৰণ সূৰ্য হৈছে শক্তিৰ উৎস. কি পালো, আমাৰ দুইটা শুদ্ধ আমি সেইটো প্ৰথম স্টেপতে পালো. সেকেন্ড স্টেপত আমি দেখিলো যে আমি যিটো এসারশনৰ যিটো লাইন আছে সেই লাইনটো কিয় বুলি প্ৰশ্ন কৰোঁতে কিন্তু আমি আৰক উত্তৰ হিচাপে নাপালো. ইয়াৰ অৰ্থ হৈছে আৰে আমাক এ যিটো প্ৰশ্ন সুধিছো তাৰ উত্তৰ আমাক দিব পৰা নাই. গতিকে যিহেতু উত্তৰ দিব পৰা নাই, গতিকে আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ. আৰ এ কাৰেক্ট এক্সপ্লেনেশ্যন নহয়. গতিকে both a and r to a and r দুটা সত্য, কিন্তু r into a কারেক্ট এক্সপ্লেনেশন নহয়. আমি আর একটা एग्जांपल লৈছো. এবাৰ আমি এটা एग्जांपल পালো, আমাৰ আমান্ডাৰ পইণ্ট পালো. Amanda's mother asked her not to buy her nails. Reason:
Amanda wants freedom. ঠিক আছে ফার্স্ট কথা আমি কি করি আমি একো এটা ইন্ডিপেন্ডেন্ট সেন্টেন্স এটা কই আর আমি কই গটিকে এক আমি পালো Amanda's mother asks her not to bite her nails. Amanda's মাকে Amanda নাকা কৰিবলৈ কৈছে. Yes, it is true. It is true. Next, আমি আর কথা চাম Amanda wants freedom. Amanda কি বিচাৰিছে Amanda freedom বিচাৰিছে. গতিকে yes, R is also true. যেহেতু দুইটা ধৰ গতিকে আমি ৰিলেশনশিপ এস্টাবলিশ কৰিম কি ৰিলেশনশিপ যে R এ এক্সপ্লেইন কৰিছে নে R এ এক্সপ্লেইন কৰিব পৰা নাই এইটো ৰিলেশনশিপ এস্টাবলিশ কৰিবলৈ আমি প্ৰথমতে কি কৰিম এ আমি হোৱাই দি কোৱেশ্চন কৰিম আৰু ইয়াৰ উত্তৰ R এৰে দিম আমি আৰু বিকজ বুলি কৈ দিম ঠিক আছে এতিয়া আমি কৰি চাওঁ যে আমান্দাৰ মাকে কিয় আমান্দাক নাকা কৰিবলৈ কৈছে আৰু উত্তৰ দিম কাৰণ আমান্দাৰ ফ্ৰীডম বিচাৰিছে গতিকে আমি গম পালো যে এই প্ৰশ্নটোৰ উত্তৰ ই দিব পৰা নাই গতিকে R is not the correct explanation of A আমি already পাইছিলো A is also true R is also true but R is not the correct explanation of A এইটো প্ৰশ্নকে মই অকণমান সলাই দিছো চাবা অকণমান সলাই দিছো Amanda imagines herself as an orphan. ঠিক আছে আমি নেক্সট ফলাই দিছো আমি ৰিজন এটা ৰাখিছো মই ইয়াত বাইকটো এছাৰচনটো ফলাই দিলো Amanda imagines herself as an orphan আৰু ৰিজন দিছে Amanda wants freedom এতিয়া ইয়াত আমি প্ৰথমতে ফাৰ্স্ট ষ্টেপত আমি কি চাম আমি চাম দুটা ইন্ডিপেন্ডেন্ট বাক্য আমি পঢ়ি চাম সেই বাক্য দুটা সত্য নে অসত্য Amanda imagines herself as an orphan হয় Amanda নিজক orphan হিচাপে কল্পনা কৰিছে this is true Amanda wants freedom Amanda freedom বিচাৰিছে yes this is also true যেহেতু দুইটা সত্য হ'ল এতিয়া আমি ৰিজনটো আমি এস্টাবলিশ কৰিম যে ৰিজনটোৱে আমাৰ ষ্টেটমেণ্টটো এক্সপ্লেইন কৰিব পাৰিছে নে নাই কেনেকৈ কৰিম আমি ইয়াত why বুলি কোৱেশ্চন কৰিম আৰু বিকজ বুলি কৈ আমি R এ নকৰিম এতিয়া আমি প্ৰশ্ন কৰো যে আমান্দাই নিজকে কিয় অৰ্ফেন হিচাপে কল্পনা কৰিছে উত্তৰটো হৈছে কাৰণ আমান্দাই ফ্ৰীডম বিচাৰিছে গতিকে আমি দেখিলো যে আমাৰ যিটো আনসাৰ R R এ আমাৰ A এক্সপ্লেইন কৰিব পাৰিছে গতিকে আমি কি লিখিম both A and R are true and R is the correct explanation of A গতিকে I think এই ক্লাসে তোমালোকৰ নিশ্চয় এই ৰিচাৰ্চন ৰিলেটেড যিটো টপিক এই টপিকটো নিশ্চয় কি কৰিলে তোমালোকক হেল্প কৰি দিলে বুলি মই ভাবিছোঁ গতিকে ইয়াৰ তোমালোকক যিখিনি কথা মই ক'লোঁ এই কথাখিনিৰ ওপৰত ভিত্তি কৰি আমি এতিয়া কি কৰিম আমি কেইটামান আৰু ইয়াতে এক্সাৰচাইজ কৰিম গতিকে মই আশা ৰাখিছোঁ এই কথাখিনি মনত ৰাখি তোমালোকে ফাৰ্ডাৰ মই যিকেইটা এতিয়া দিম তোমালোকক এই টাস্ককেইটা তোমালোকে কৰিবা অ'কে বাই বাই ষ্টুডেণ্টছ মই আশা কৰিছোঁ তোমালোকে ক্লাছটো সকলোৱে বুজি পালা বুজি নাপালে তোমালোকে ভিডিঅ'টো আকৌ এবাৰ চাবা আৰু যদি ভাল পোৱা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকৰ লাইক কমেণ্ট শ্বেয়াৰে মোক এনেকুৱা ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু পৰৱৰ্তী সময়ত আমি ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকৰ কাৰণে এটা কুৱেশ্যন ভিডিঅ' নিশ্চয় লৈ আহিম কুৱেশ্যন ভিডিঅ'টো অহালৈকে কিপ শ্বাইনিং উইথ লেটছ লাৰ্ণ টুগেডাৰ শ্বাইন টুগেডাৰ অ'কে বাই বাই থেংক ইউ